লখিমপুৰবাসীৰ তৰফৰ পৰাও ৰঙালী বিহুৰ ওলগ জনালোঁ প্ৰত্যেককে। আৰু আজি যিহেতু গৰু বিহু আৰু গৰু বিহু বৰ্তমান আমি উপস্থিত আছোঁ কাকৈ নদীত। আৰু কাকৈ নদীৰ পৰিৱেশ আপোনালোকে দেখিব যে কেনেধৰণে ইয়াতে গাঁৱৰ লোকসকলে গৰু লৈ আহিছে, নোৱাইছে, ধুৱাইছে আৰু প্ৰত্যেকে যি গৰু বিহুৰ যি মাদকতা, গৰু বিহুৰ যি পৰম্পৰা তাক ধৰি ৰখাৰ যি চেষ্টা। আৰু প্ৰতি বছৰে যিহেতু গৰু বিহুত নদীলৈ এনেধৰণে অসমীয়া সমাজৰ নদীৰ লগত যি সম্পৰ্ক, গৰুৰ লগত যি সম্পৰ্ক, তাৰ এক পৰিস্ফুট এক প্ৰতিফলিত হয় এক ধুনীয়া ছবি। আৰু তাৰ ছবি আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হ'ল কাকৈ নদীৰ ছবি আৰু কাকৈ পৰীয়া ৰাইজ। আৰু লগতে দেখিবলৈ পোৱা গৈছে যে এক অনন্য পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। সমগ্ৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া হ'ল গৰু বিহুৰ পৰিৱেশ। আৰু যদি চাই যে এইবাৰ গৰু বিহু আৰু এটা দৃশ্য আমি দেখুৱাইছোঁ, ইয়াত মাদল লৈও আহিছে। বিশেষকৈ এই অঞ্চলত যিহেতু আদিবাসী লোকসকল থাকে, তেওঁলোকো দেখিবলৈ পোৱা গৈছে, আহিছে বিভিন্ন প্ৰান্তৰ পৰা। এক সুন্দৰ পৰিৱেশ, এক অনন্য পৰিৱেশ। আৰু আমি সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ। এয়া কাকৈৰ গৰু বিহু পৰিৱেশ, এক অনন্য পৰিৱেশ। আৰু এনেধৰণে গৰু বিহু পালন কৰা হৈছে। আৰু কাকৈৰ দৃশ্য এয়া। হাতে হাতে চাট লৈ, মাখিলতী দীঘলতী পাত লৈ এনেধৰণে ৰাইজে গৰু নোৱাইছে, ধুৱাইছে আৰু সেই আনন্দ ইয়াত দেখুৱাইছোঁ। আৰু ইজনে সিজনৰ লগ পাই যি আনন্দ, নদীৰ পাৰত গাঁৱৰ ৰাইজৰ যি আনন্দ, সেয়াও আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু এই দিশত যদি চাই, এয়া মাদল লৈ ওলাই আহিছে গাঁৱৰ লোক। আৰু এয়া গৰু বিহুত প্ৰতিটো জনগোষ্ঠী যিহেতু জড়িত হৈ পৰে বিহু। আমি সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ এই আনন্দ। আৰু নদীত এয়া ৰাইজৰ আনন্দ, গৰুৰ গা ধোৱাৰ লগতে আনন্দ দেখিবলৈ পোৱা গৈছে। আৰু সমগ্ৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। কেনেকুৱা লাগিছে, কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে। আমি লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আজি আমি পঞ্চমবাৰৰ বাবে গৰু বিহু উদযাপন কৰিছোঁ কাকৈ ৰাজগড় সমীপত। সমূহ অসমবাসী ৰাইজলৈ আমি বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ। আৰু এনেধৰণে সকলো ওলাই আহিছে। আৰু অন্য এক দৃশ্য আপোনালোকক দেখুৱাইছোঁ। ইয়াতে বিহু জুৰিছে ৰাইজে, আৰু আমি সেই তালৈ আহিবলৈ যত্ন কৰিছোঁ। হয়